हेलो गाइस आज मैं आपलोगों এটা বিয়া ঘর অর্থাৎ ৰভাস্থলী দেখুৱাম মই যোৱা নাই বাৰু মানে ভাতিজাই মোবাইলটো লৈ গৈছে মোৰ মানে অলপ অসুবিধা হৈছে শৰীৰটো বেয়া হৈ আছে মানে জ্বৰ সেই কাৰণে যোৱা নাই মোৰ ফ্ৰেণ্ডৰো বিয়া আছিল বিয়া ৰিসেপশন পাৰ্টি আছিল কিন্তু তাতো যাব পৰা নাই এই কাৰণে মোৰ মোবাইলটো লৈ বেলেগ এখন ঘৰত আৰু এখন বিয়া আছে তাতে ভাতিজাই গৈছে তো ভিতৰত গৈ মই আপোনালোকক দেখুৱাইছো মানে ভাতিজাই ভিডিও কৰি লৈ আহিছে সেইখিনি মই এডিট কৰি আপোনালোকৰ আগত দেখুৱাই আছো তো কাৰ বিয়া কি কথা আপোনালোকে গম পাব ভিডিওটো সম্পূৰ্ণকৈ চাই থাকক এতিয়া যাই আছে ভিতৰত তো চাওক এইজনী কইনা আপোনালোকে চিনি পাইছে হয়তো মানে মাজনী বৰ্মন ঢালিকাৰ হয় সিঙ্গাৰ একচুয়ালি তো আমাৰ সম্পৰ্কত আমাৰ নবৌ হ'ব কাৰণ দৰাজন যেটো দাদা হয় এই কাৰণে নবৌ বুলি কৈছো তো চাওক কি ধুনিয়া লাগিছে তো আপোনালোকে নিশ্চয় চিনি পাইছে কোন হয় মাজনী বৰ্মন সিঙ্গাৰ ধুনিয়া গান গায় বাৰু তো মই গান শুনিছো তো ৰভাদলিখন দেখুৱাইছো এটো চাওক ৰভাদলি কেনেকুৱা লাগিছে আপোনালোকে কমেন্টত জনাব আৰু কোনে কোনে গৈছে নিশ্চয় আপোনালোকে দেখা পাইছে তো ভিডিওৰ কোৱালিটি ইমান ভাল নহব পাৰে কাৰণ ভাতিজাই কৰিছে যেটো সেইকাৰণে সৰু লৰা তো মানুহ বহুত হৈছে এতিয়া মানে প্ৰায় বাজি আছিল 8টা 8:30 মান তো চাওক মানুহ বহুত হৈছে তো চাওক ইফালে আছে মানে কি আছে কফি আৰু মানে মিঠা পানৰ দোকান মানে ইফালে আছে ব্যৱস্থা আছে তো ইফালেও মানে ভিডিও কৰি লৈছে চাওক আপোনালোকে দেখা পাই আছে তো ভিতৰত গৈ আৰু কত কি দেখুৱাইছো মই একচুয়ালি দেখুৱাইছো আপোনালোকক তো আপোনালোকে ভিডিওটো সম্পূৰ্ণকৈ চাই থাকক ভাল পালে নিশ্চয় লাইক কৰিব তো ভাতিজাই কৰিছে ভিডিও তো কোৱালিটি ইমান ভাল নহব পাৰে তথাপিও যিখিনি কৰিছে আপোনালোকৰ আগত দেখুৱাবলৈ চেষ্টা কৰিছো তো এটো হয় মানে বাহিৰৰ দৃশ্য মানে গেটৰ সম্মুখখন তো চাই থাকক এটো চাওক সম্মুখখন এনেকুৱা সজাইছে চাওক কেনেকুৱা লাগিছে আপোনালোকে কমেন্টত জনাব এটো চাওক সম্মুখৰ মানে লুকটো আৰু গেটত সোমোৱাৰ তো গেটৰ ভিতৰৰ পৰা বাহিৰৰ পৰা দেখুৱাইছো এটো চাওক মানে খোৱা লোৱাৰ ব্যৱস্থাটো এনেকুৱা কৰিছে তো মাছ মাংস দুয়োটাই কৰিছে আৰু লগতে কিবা কিবি কৰিছে তো চাওক বহুতো ভিৰ মানে খোৱা লোৱা ঠাইখিনি হয় মানুহে বহিছে অলৰেডি তো কেটাৰিং পাৰ্টিও আছে চাওক আপোনালোকে আহিছে নেকি কমেন্টত নিশ্চয় জনাব আৰু ভিডিও কৰা দেখা পাইছে নিশ্চয় হয়তো ভাতিজাক এইফালে চাওক ৰন্ধা বঢ়াৰ ব্যৱস্থা কৰিছে তো এইখিনি আছিল সৰু এটা ভিডিও ভাল পালে নিশ্চয় লাইক কৰিব